হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা। তেওঁলোকৰ যোনটো এইটো বছৰৰ ৰিটেন এক্সামিনেশ্যনৰ ষ্ট্ৰাকচাৰটো তেওঁলোকে দিছে। চ' ইয়াতে অকণমান সৰু সুৰা মাইনত চেঞ্জেছ আছে। চেঞ্জেছ মানে কি, বেলেগ চিলেবাছত চেঞ্জ নাই, কিন্তু নাম্বাৰ অফ কুৱেশ্যনছ আৰু কিবা কিবি ইয়াত অলপ চেঞ্জেছ আছে। মই আপোনালোকক দেখুৱাই দিছোঁ আৰু চেঞ্জেছখিনি অলপ ভালকৈ এক্সপ্লেইন কৰি দিম। ভিডিঅ'টো চাব। এনেকুৱা নহয় যে আপোনালোকে অকল নটিফিকেশ্যনটো দেখিলে লগালগ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰিলে, ভিডিঅ'টো নচালে, তেনেকুৱা নহয়। অলপ ভিডিঅ'টো চাব, তেতিয়া বুজি পাব বস্তুখিনি। মই অলপ কৈ দিম আপোনালোকক, অলপ চিলেবাছটো অলপ ডিছকাছ কৰি দিম আকৌ এবাৰ। চ' এই নটিফিকেশ্যনখন ৰিলিজ কৰিছিলে 9th June 2026 আৰু আপোনালোকৰ পৰীক্ষা আছে 28 জুনত, ঠিক আছে, 28 June 2026। আৰু ইয়াতে এইখনৰ এজ পাৰ দিছ চিলেবাছ, এজ পাৰ দিছ ষ্ট্ৰাকচাৰ, ইয়াতে এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট ফুল কোৰ্চ বুলি 400 ৰুপিছত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এই কোৰ্চ মেটেৰিয়েলছখিনিত এজ পাৰ যোনটো অফিচিয়েল ষ্ট্ৰাকচাৰ এইটো বছৰৰ এভৰিথিং ইনক্লুডেড আছে। বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল এৱাৰনেছ, ইংলিছ, ঠিক আছে, মেথছ, ৰিজনিং, এপ্টিটিউড গোটেইবিলাক আছে। PDF ফৰ্মেটত এভেইলেবল পাই যাব, MCQs ফৰ্মেটত। বাকী মেথছ, এপ্টিটিউড, ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছৰ কাৰণে এক্সপ্লেনেশ্যনো পাই যাব, ঠিক আছে। গোটেইখিনি ডেছক্ৰিপটিভ ফৰ্মত আছে আৰু লগতে MCQsও আছে। চ' আপোনালোকে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে। কোনোবাই আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। চ' এতিয়া আমি ভিডিঅ'টোলৈ আহিছোঁ। চ' ইয়াতে দেখিছে এইখন হৈ গ'ল দ্য ষ্ট্ৰাকচাৰ অফ দি ৰিটেন এক্সামিনেশ্যন OMR বেছ ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্টছ 2026 স্কেডুল অন 28/6/2026 ছানডে এজ ফ'ল'জ, ঠিক আছে। OMR বেছ পৰীক্ষা হ'ব আৰু ইয়াতে এই পৰীক্ষাটোত আপোনালোকৰ যোনখন কুৱেশ্যন পেপাৰ থাকে লাষ্ট টাইমলৈকে প্ৰত্যেক বছৰে কুৱেশ্যন পেপাৰবিলাক পৰীক্ষাৰ পাছত আপোনালোকে এক্সাম চেণ্টাৰত জমা দি আহিব লাগে, OMR ছিটখন আৰু লগতে কুৱেশ্যন পেপাৰখন জমা দিব লাগে। আৰু কুৱেশ্যন পেপাৰ লাষ্টৰ ফালে আপোনালোকৰ ৰাফ পেজেছ থাকে, চ' ডেট আপোনালোকে যোনখিনি ৰিজনিং এবিলিটি থাকে, নিউমাৰিকেল এবিলিটি থাকে, সেইখিনি যাতে আপোনালোকে ছল্ভ কৰিব পাৰে, কেলকুলেশ্যনবিলাক, ৰাফ কেলকুলেশ্যনবিলাক কৰিব পৰাকৈ তেওঁলোকে পেজেছ দিয়ে লাষ্টত, ঠিক আছে। আৰু লগতে বাকী তাৰপিছত এতিয়া ষ্ট্ৰাকচাৰটোলৈ যদি আহোঁ, তেনেহ'লে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ কথা কৈছে। এতিয়া জেনেৰেল এৱাৰনেছ বুলি যেতিয়া কওঁ, জেনেৰেল এৱাৰনেছ মানে ইয়াতে জেনেৰেল নলেজৰ কথা কয়, জেনেৰেল ষ্টাডিজ ছাবজেক্টটোৰ কথা কয়। জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, ইক'লজি আৰু এনভাইৰনমেণ্ট, ছায়েন্স এণ্ড টেকন'লজি গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড হৈ যায় জেনেৰেল এৱাৰনেছত, ঠিক আছে। জেনেৰেল/ফাইনেন্সিয়েল এৱাৰনেছ মানে জেনেৰেল এৱাৰনেছ থাকিব, লগতে ফাইনেন্সিয়েল এৱাৰনেছ থাকিব। ফাইনেন্সিয়েল এৱাৰনেছ মানে বেংকিং আৰু ফাইনেন্সিয়েল টাৰ্মছবিলাক আহিব, ঠিক আছে। ষ্টেট বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে, কি নাই, সেই তেনেকুৱা ধৰণৰ কথা। NPA মানে কি, কাৰেণ্ট একাউণ্ট, ছেভিংছ একাউণ্ট, সেই তেনেকুৱা ধৰণৰ কিছুমান টাৰ্মছ আহিব যোনবিলাক মোৰ কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে। আৰু লগতে ইয়াতে নাম্বাৰ অফ কুৱেশ্যনছ থাকিব, জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছ দুইটা মিলাই পেলাই থাকিব 40টা কুৱেশ্যন। মানে ইয়াতে বেংক আৰু ফাইনেন্সিয়েল ৰিলেটেড কুৱেশ্যনো থাকিব আৰু জেনেৰেল ৰিলেটেড কুৱেশ্যনো থাকিব, মানে জিকেৰ কুৱেশ্যনো ইয়াতে থাকিব। মানে যোনখিনিত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, অসমৰ ওপৰত কুৱেশ্যনছ থাকিব, ছায়েন্স এণ্ড টেকন'লজি থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব, সেইবিলাক গোটেইবিলাক মিলাই পেলাই এই ছেকশ্যনটোত 40টা কুৱেশ্যন থাকিব জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছত। তাৰপিছত থাকিব জেনেৰেল ইংলিছ লেংগুৱেজ। ইয়াতে জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত আপোনালোকে কম্প্ৰিহেনশ্যন আহিব, ইংলিছ গ্ৰামাৰ আহিব, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক আহিব। চ' ইয়াতে ইংলিছ গ্ৰামাৰ, কম্প্ৰিহেনশ্যন সেইবিলাক থাকিব ইয়াতে। টোটেল 25টা কুৱেশ্যনছ থাকিব। এতিয়া কম্প্ৰিহেনশ্যন এটা যদি দিয়ে, সেই কম্প্ৰিহেনশ্যনটোৰ তলতে 5টামান কুৱেশ্যন থাকিব। কম্প্ৰিহেনশ্যন যদি 2টা দিয়ে, সেই তাতে 10টামান কুৱেশ্যন সোমাই যাব। বাকী অন্য ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন ইয়াতে আহে। নেক্সটটো হৈ গ'ল ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড। ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউডত টোটেল 30টা কুৱেশ্যনছ আহিব। চ' ইয়াতে ৰিজনিঙৰ কুৱেশ্যন টোটেল 15টা, কম্পিউটাৰ এপ্টিটিউডৰ 15টা নহয়, বা কেতিয়াবা ৰিজনিঙৰ অলপ বেছিকৈ আহি যায়, কম্পিউটাৰ কম আহি যায়, বা কেতিয়াবা কম্পিউটাৰ বেছি আহি যায়, ৰিজনিঙৰ বেছি আহি যায়, ৰিজনিঙৰ কম আহি যায়, তেনেকুৱা ধৰণৰ টাইপৰ হ'ব পাৰে। আৰু বাকী সেই জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছতো 40টা কুৱেশ্যনৰ আপোনালোকে ধৰক ফাইনেন্সিয়েল এৱাৰনেছৰ 10টামান কুৱেশ্যন পাব, বাকী জিকেৰ কুৱেশ্যন 30টামান পাব, ঠিক আছে। তেনেকুৱা ধৰণৰ কথা। ফাইনেন্সিয়েল এৱাৰনেছৰ বহুত বেছি কুৱেশ্যন নাহে। আগৰ পেটাৰ্ণবিলাক যদি চাই, যিসকলে আগতে এপেক্স বেংকৰ পৰীক্ষা দিছে এছিষ্টেণ্টৰ, তেওঁলোকে গম পাব। চ' ইয়াতে কুৱেশ্যন পেপাৰখন একদম ইজি আহে, ঠিক আছে। ইজি টু মডাৰেট বুলি ক'ম, মডাৰেট টু টাফ বুলি নকওঁ, ইজি টু মডাৰেট কুৱেশ্যন পেপাৰ আহে। চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো বেছি যায়। চ' লাষ্ট টাইম কাট অফ মাৰ্কছ এৰাউণ্ড 80 মান গৈছিলে, আৰু ইয়াতে ৰিজাৰ্ভেশ্যন ছিষ্টেম নাই। চ' সেইটো কাৰণে অ'পেন মেৰিট বেছড কম্পিটিটিভ এক্সাম বুলি এইটো ক'ব পাৰোঁ ইন ৰিয়েল চেঞ্চ, ঠিক আছে। চ' এইটো তেনেকুৱা। আৰু লগতে ৰিজনিং এবিলিটি, কম্পিউটাৰ এপ্টিটিউডত টোটেল 30টা কুৱেশ্যনছ আছে। নিউমেৰিকেল এবিলিটি মানে মেথছ ৰিলেটেড কুৱেশ্যন আহিব। ইয়াতে নিউমেৰিকেল এবিলিটি মানে একদম ADRE টাইপৰ মেথছ নাহে, অকণমান ইজি আহে। ইয়াতে HCF, LCM, চিম্পুল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট সেইখিনি বস্তু আহিব। লগতে
প্ৰব্লেমছ ৰিলেটেড টু এইজ, ঠিক আছে, তাৰপিছত স্পীড, টাইম, ডিষ্টেঞ্চ, সেই তেনেকুৱা টাইপৰ বেছিক কুৱেশ্যনছ ইয়াতে সোধা হয়। এটা দুটা জিঅ'মেট্ৰিক কুৱেশ্যন ইয়াতে আহিব পাৰে, ঠিক আছে। চ' ইয়াতে হৈ গ'ল নিউমাৰিকেল এবিলিটিৰ টোটেল 30টা কুৱেশ্যন। চ' ইয়াতে যদি আপোনালোকে চাই তলত দিয়া আছে টোটেল নাম্বাৰ অফ কুৱেশ্যনছ 125টা থাকিব। এতিয়া 125টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্কছ থাকিব। অল কুৱেশ্যন উইল কেৰি ইকুৱেল মাৰ্কছ। এতিয়া আপোনালোকে ভাবি যায় 125টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্ক থাকিলে অল কুৱেশ্যন উইল কেৰি ইকুৱেল মাৰ্কছ বুলি হ'লে মানে পাৰ কুৱেশ্যন কিমান মাৰ্কে থাকিব। চ' ইয়াতে পাৰ কুৱেশ্যন 0.80 মাৰ্কে থাকিব। 0.80 মানে পূৰা টোটেল 1 মাৰ্ক নহয়, 0.80 মাৰ্কে পাৰ কুৱেশ্যন থাকিব, ঠিক আছে। 0.80 ইনটু 125 ইকুৱেল টু 100 মাৰ্কছ। চ' 0.80 পাৰ কুৱেশ্যন 0.80 মাৰ্ককে থাকিব। তেতিয়া গৈ পেলাই টোটেল 100 ইনটু 0.80 মানে 125 ইনটু 0.80 তেতিয়া 100 মাৰ্কছ হ'বগৈ। চ' ইয়াতে পাৰ কুৱেশ্যন 0.80 মাৰ্কে থাকিব। আৰু নিগেটিভ মাৰ্কিং নাথাকে, ন' নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। চ' ইয়াতে নিগেটিভ মাৰ্কিং নাথাকে। আৰু ডিউৰেশ্যন অফ এক্সামটো হৈ গ'ল 120 মিনিটছ, মানে 2 ঘণ্টাৰ পৰীক্ষা হ'ব। আৰু মিডিয়াম অফ এক্সামিনেশ্যনটো হ'ল ইংলিছ, ঠিক আছে। গোটেই কুৱেশ্যন পেপাৰখন ইংলিছত আহিব, ইংলিছ লেংগুৱেজত আহিব। চ' ইংলিছ মিডিয়ামত আহিব। চ' আপোনালোকে ইংলিছ মিডিয়ামতে প্ৰিপেৰেশ্যন কৰিব লাগিব। চ' এইটো হৈ গ'ল মেনেজিং ডাইৰেক্টৰ দি আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা এইখন নটিফিকেশ্যন আহিছে। আৰু এই নটিফিকেশ্যনখন অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু কেনেবাকৈ যদি আপোনালোকে ডাউনলোড কৰিব পৰা নাই বা চাব পৰা নাই, তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো এই নটিফিকেশ্যনখন লিংক কৰি দিম, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব। চ' মই অলপ সহজ সৰল ভাষাত বুজাই দিলোঁ কেনেকুৱা কি হয়। আপোনালোকে ভিডিঅ'টো চাব, তাৰপিছত কাৰোবাৰ যদি কিবা এক্সট্ৰা এডিশ্যনেল কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে। চ' এইখনে আছিলে নতুন এক্সাম পেটাৰ্ণ বা এক্সাম ষ্ট্ৰাকচাৰ 2026ৰ, ঠিক আছে। চ' এই এক্সাম ষ্ট্ৰাকচাৰটোৰ লগত এইটো যোৱা বছৰৰ নিচিনাই আছে এক্সাম ষ্ট্ৰাকচাৰ, বেলেগ একো চেঞ্জেছ নাই। জাষ্ট ইয়াতে নাম্বাৰ অফ কুৱেশ্যনছবিলাক ইয়াতে তেওঁলোকে দি দিছে, ঠিক আছে, মানে ষ্ট্ৰাকচাৰটো দি দিছে। বাকী অন্য একো চেঞ্জেছ নাই, চিলেবাছ একেই আছে। চ' আপোনালোকে আগৰ পৰা যদি প্ৰিপেৰেশ্যন কৰি আছিলে ভালেই হ'ল, কাৰণ পৰীক্ষাৰ আগতে আজি 10 তাৰিখ হৈ গ'ল, 28 তাৰিখে পৰীক্ষা, মাত্ৰ 18 দিনৰ আগতে চিলেবাছ দিছে। চ' এতিয়ালৈকে যদি ৰৈ থাকিলেহেঁতেন তেতিয়াহ'লে প্ৰিপেৰেশ্যন কৰা নহ'ব। আৰু এনেকৈ কম্পিটিটিভ এক্সাম দিব নোৱাৰে, আগৰ পৰা পঢ়ি থাকিলে দিব পাৰিব, ঠিক আছে। আৰু আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। মই ক'লোঁ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে। আৰু এই কোৰ্চ মেটেৰিয়েলছখিনি আপোনালোকে চাই যাব। এতিয়া যিহেতু আৰু দুসপ্তাহতকৈ আৰু কেইদিন 2-3 দিনমান সময় বেছি আছে। চ' আপোনালোকে এতিয়াও যদি কোৰ্চ মেটেৰিয়েলছখিনি লয় আপোনালোকে চাই যাব পাৰিব, ঠিক আছে। ইয়াতে গোটেইখিনি MCQs ফৰ্মেটত আছে। আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং লাগে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে। আৰু বেংকিং এৱাৰনেছখিনিত, ফাইনেন্সিয়েল এৱাৰনেছখিনিত আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব, ঠিক আছে। আৰু বাকী আৰু অন্য যদি কোৰ্চবিলাকৰ কথা কওঁ তেতিয়াহ'লে APSC CC 2025ৰ কাৰণে যিহেতু পৰীক্ষা 5 জুলাইত আছে, তাৰ কাৰণে 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ 1 আৰু CSET উইথ এনচাৰ্ছ এট 75 ৰুপিজ। আপোনালোকে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইটাৰে কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে, পেপাৰ 1 পেপাৰ 2 275 ৰুপিজত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ কথা ক'লোৱে, 400 ৰুপিজত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিজ 300 ৰুপিজত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে, ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিজত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব 400 ৰুপিজত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিজত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিজত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত। APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব, তাৰ কাৰণে একো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আপোনাক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ
লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম